সকল মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যি মই বড়ো খেতি কৰিছিলোঁ, আপোনালোকক আগতেও ভিডিঅ' দিছোঁ। এই বড়ো খেতিটো প্ৰডাকশ্যনটো খুব ভাল হৈছে, মই গ্ৰ'থটো ভাল হৈছে, মই আপোনালোকক দেখাম ভিডিঅ'ত। এটা ধানটো ভাল হ'লেই নহ'ব, কিন্তু তাত মই আজি ৰাতিপুৱা এটা লক্ষ্য কৰিলোঁ, বিছা নিচিনা এটা পোক আৰু বগা পখিলা, এই সৰু সৰু যিটো পখিলা, সেই বগা পখিলা আৰু আপোনাৰ ৰঙা আৰু ক'লা, পিঠিখন ৰঙা আৰু ক'লা জাতীয় এটা সৰু পোক থাকে। সেই পোকটোৱে মই আজি ৰাতিপুৱা দেখিছোঁ বহুতখিনি আক্ৰমণ কৰিছে। গতিকে মই এই গোটেই কথাখিনি মই আজি আপোনালোকৰ ভিডিঅ' এটা কৰি পেলাই মই আপোনালোকক দেখাব ওলাইছোঁ। কাৰণ এই বগা পখিলা আৰু সেই পোকটো আৰু সেই বিছাটো যদি কিবা কাৰণত নিয়ন্ত্ৰণ নকৰোঁ, তেতিয়াহ'লে ধান এতিয়া ওলাইছে, আপোনাৰ 2 চিৰা ধান ওলাইছে। যদি মই এতিয়া নিয়ন্ত্ৰণ নকৰোঁ, এই গোটেই খেতিটো মোৰ ধ্বংস হৈ যাব। গতিকে মই সেই পোকখিনি দেখি আজি কেনেকৈ নিয়ন্ত্ৰণ কৰিম, কি মেডিচিন ইউজ কৰিছোঁ, এই গোটেই কথাখিনিৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ, আপোনালোকে চাব। মই আপোনালোকক আজি এই বড়ো ধান ওলাইছে আৰু মই আপোনালোকক দেখাম। আৰু ঠিক এই ধান ওলাবৰ সময়ত মই কালি দেখিছোঁ আপোনাৰ 2-এটা মানে পোকেতো মানে বিছাজাতীয় এটা পোক আহিছে। গতিকে মই সেইকাৰণে ধানটো ওলাইছেও, এই গোটেই আপোনালোকক দেখাম। এই পোকটো কেনেকুৱা, কি কথা, এই কথাখিনি দেখুৱাবৰ কাৰণে মই আজি আপোনাক ভিডিঅ'টো কৰিলোঁ। ধান ভাল হৈছে, ধানৰ গ্ৰ'থ আপোনালোকে দেখিছে নিশ্চয়। এয়া আপোনাৰ ধান ওলাইছে দেখিছে, এয়া কিন্তু আজি মই চাওঁতে মই ইয়াত 2-এটা বিছা দেখা পালোঁ, সেইবাবে মই ভিডিঅ'টো বনালোঁ। এতিয়া আপোনালোকক মই দেখাম বিছাটো। এইটো আপোনালোকে দেখিছেনে? এইটো ইয়াক দেখা পালে আঁতৰাই মাৰি দিব লাগে। এই বিছাটোৱে যদি ইয়াৰ মানে বংশবৃদ্ধি হৈ বেছিকৈ হৈ যায়, তেতিয়া আপোনাৰ পাতবিলাক এনেধৰণে, এই পাতটো দেখিছে, এনেধৰণে খাই দিব। এইটো গতিকে ইয়াত সেই পোকটো মানে সেই বিছাটো লাগিছে। মই 2-এটা পাইছোঁ, এটা এইটো মই আপোনালোকক ছিঙি দিম। এইটো দেখিছে, পাতটো এনেধৰণৰ আপোনাৰ হালধীয়া হৈ যাব। এইটো বিছা, এইটো এটা মই আপোনালোকক ছিঙি দিম। এইটো এটা এনেধৰণৰ বিছা পালে আপোনালোকে বিছাটো মাৰি পেলাব, নহ'বা ই আকৌ বেলেগ জেগাত আকৌ ক্ষতি কৰিব। এনেধৰণে ইয়াত মই আপোনাৰ বিছা চকুত পৰিলে আজি, গতিকে মই এই
কাৰণেই ভিডিঅ'টো বনালোঁ। এই বিছাটো যদি কিবা কাৰণত আপোনাৰ বাঢ়ি যায় তেতিয়াহ'লে ধানৰ আপোনাৰ গোটেই কোঁহবিলাক খাই দিব। গতিকে মই ইয়াৰ কাৰণে এটা ঔষধ ইনছেক্টিচাইড মই মাৰিম, সেইটো আপোনাৰ মেজিক। গতিকে মই মেজিকটো মাৰিম এইটো কাৰণেই, এই মেজিকটোৱে আপোনাৰ সকলো ইয়াত আৰু যদিও কিবা বেলেগ পোক আহে, গতিকে সেই মেজিকটো আপোনাৰ ইনছেক্টিচাইড মাৰিলে সম্পূৰ্ণৰূপে ইয়াৰ পোকৰ নিৰাময় হ'ব। ইয়াত দেখিছে এইটো বগা পখিলাও আহিছিলে, এইটো এই পখিলা উৰি আছে দেখিছে। গতিকে এইটো মাৰিলে আপোনাৰ বগা পখিলা, বিছা এনেকুৱা ধৰণৰ সকলোখিনিৰ পৰা আপুনি মানে পৰিত্ৰাণ পাব। এয়া দেখিছে, এই বগা পখিলাটো আপোনাৰ উৰিয়ে আছে। এতিয়া এই ফুলিব হৈছে। এতিয়া আপোনাৰ যদি কিবা কাৰণত এই বগা পখিলাটো আপোনাৰ এই সময়টোত থাকি যায়, এয়া চব বগা পখিলা উৰিছে দেখিছে। এয়া তেতিয়াহ'লে ইয়াক আপুনি পিছত নিয়ন্ত্ৰণ কৰিবলৈ বহুত দিগদাৰ হ'ব। গতিকে মই এই মেডিচিনটো আপোনালোকে পাৰিলে এই মেডিচিনটো ক'ৰবাত যদি পায় আপোনালোকে সংগ্ৰহ কৰিব, খুব ভাল মেডিচিন। এইটো ইনছেক্টিচাইডৰ ভিতৰত এইটো এটা খুব ভাল, যিকোনো আপুনি হেৰিয়াত মাৰিব পাৰে। যিকোনো খেতিৰ আপোনাৰ ফুল ধৰিবৰ সময়ত ইমানেই বগা পখিলাৰ সমস্যা, এই বগা পখিলাটোৱে আপোনাৰ এই দেখিছে কিমান উৰিছে। এয়া একদম তলত লুকাই লুকাই থাকে। এয়া দেখিছে, এই বগা পখিলাটোৰ কাৰণে আপোনাৰ যিকোনো খেতি মানে ঠিক ফুলিবৰ সময়ত একদম ঝাক ঝাক পখিলা, এয়া চাওক কিমান পখিলা উৰি আছে। এইটো যদি আপোনাৰ কিবা কাৰণত মানে ইয়াত দেখিছেনে কিমান উৰি আছে, এইটো যদি আপুনি মানে পখিলাটো যদি আঁতৰাব নোৱাৰে, ইয়াৰ পৰা একদমেই প্ৰডাকশ্যন আপুনি নাপাব। তিনি মাত্ৰ আপোনাৰ বগা পখিলাই দেখিব, দেখিছে ডাঙৰ ডাঙৰ হৈছে। এই পখিলাটোৱে আপোনাৰ মানে কিবা কাৰণত আৰু যদি বংশবৃদ্ধি হয়, ই ধানৰ মাজত সোমাই থাকে। আপুনি এইটো এটা দেখাম চাব, এইটো আপুনি দেখিছে, লৰাই দিলে উৰি যাব, সেইটো উৰি গ'ল। এই বগা পখিলাটোৰ কাৰণে বহুত অসুবিধা। আপুনি বগা পখিলাটো যদি খেদিব নোৱাৰে, মানে আপোনাৰ খেতিৰ একেবাৰে আশা কম। দেখিছে ইয়াত একদম বহুত হৈ গৈছে বগা পখিলা। গতিকে বগা পখিলাটো মই নহ'বা ধানটো গোটেই আপোনাৰ ঠিক ফুলিবৰ সময়তেই ইয়াত পোকে, বগা পখিলাটো কণী পৰাৰ পিছতে আপোনাৰ ইয়াত প্ৰডাকশ্যন একেবাৰে নাপাব। গোটেই পখিলাৰ কাৰণে
যিকোনো আপোনাৰ গুল্মজাতীয় যিকোনো খেতিয়ে বগা পখিলাটোৰ কাৰণে আপোনাৰ বহুত সমস্যা হয়। এয়া দেখিছে কিমান উৰিছে চব এয়া। গতিকে আজি মই সঠিক সময়ত মানে বগা পখিলাটো মন কৰিলোঁ। আৰু সেই বিছাটো এইটো আপোনাৰ চব খেতিতে। এতিয়া মই যদি ইয়াত এই বগা পখিলাটো নিয়ন্ত্ৰণ নকৰোঁ, মোৰ যি জিকা বা তিতা কেৰেলা অন্য ধৰণৰ খেতিখিনি, এই খেতিখিনি একদম বগা পখিলাই ধ্বংস কৰি দিব। ইয়াতকৈ বেছি যিখিনি আমাৰ জিকা বা অন্য ধৰণৰ আপোনাৰ ইয়াতকৈ বেছিকৈ আক্ৰমণ কৰিব। আৰু এটা পোক মই আপোনালোকক দেখাইছোঁ, এইটো পোক। গতিকে আজি মই এই পোকখিনি দেখি পেলাই মই ভিডিঅ'টো বনালোঁ। গতিকে ইয়াৰ কাৰণে মই সেই যিটো মেজিক আপোনালোকক মই দেখালোঁ, সেইটো মই স্প্ৰে কৰিছোঁ। আৰু যদি বগা পখিলাটো মই এতিয়া নিয়ন্ত্ৰণ নকৰোঁ, তেতিয়া কালাৰটো চেঞ্জ হৈ যাব। মানে আপোনাৰ ইয়াৰ কোঁহটো চুহি চুহি খাই দিয়াৰ পিছত এইটো যিটো সেউজীয়া, গাঢ় সেউজীয়া কালাৰটো, সেই কালাৰটো নাইকিয়া হৈ যাব। এনেকুৱা ধৰণৰ আপোনাৰ হালধীয়া হৈ যাব। তাৰপিছত আপোনাৰ ইয়াৰ পৰা প্ৰডাকশ্যনটো বহুত কমি যাব। গতিকে মই আজি এই বগা পখিলাটো নিয়ন্ত্ৰণৰ কাৰণে মই যি মেডিচিনটো ইউজ কৰিলোঁ, সকলোৱে এইটো মেডিচিন ইউজ কৰিব পাৰিলে আপোনালোকৰ বগা পখিলাৰ পৰা হাত সাৰিব পাৰিব। আজিৰ ভিডিঅ'টো যদি ভাল লাগিল, আপোনালোকে মোক কমেণ্টত জনাব, এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোক নতুন, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।